নমস্কাৰ মোৰ নাম দেৱজিৎ বৰা মই সোনাই একাডেমীৰ এজন ম্যাথমেটিক্সৰ টিচাৰ হয় মোৰ কোৱালিফিকেশ্যন হৈছে এমএসসি বিএড মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা এমএসসি কমপ্লিট কৰিলোঁ আৰু নগাঁৱৰ পৰা বিএড কমপ্লিট কৰিছোঁ আপোনালোকে জানিব পাৰি ভাল পাব যে মই আমাৰ কলেজৰ জৰিয়তে আমি ল'ৰা ছোৱালীক গণিতৰ এটা খুব শিক্ষা দিবলৈ আগবঢ়াই নি আছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালী আহি ইয়াত অধ্যয়ন কৰি আছে আৰু এই অধ্যয়ন কৰাৰ সময়তে আমি ক্লাছ 9-10ৰ পৰাই মেথছৰ এটা বেছ ক্ৰিয়েট কৰি হায়াৰ ছেকেণ্ডেৰীত যাতে তেওঁলোকৰ সুবিধা হয় সেইটো কৰিছোঁ আৰু লগতে যিখিনি ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডেৰীত আমাৰ ইয়াত পঢ়িবলৈ আহে আমি সিহঁতক এটা মেথছৰ একচুৱেল কনচেপ্ট দিছোঁ যাতে তেওঁলোকে তেওঁলোকৰ ফিজিক্স আৰু কেমেষ্ট্ৰিত যথেষ্ট সুবিধা হয় কাৰণ কিয় যে ফিজিক্স আৰু কেমেষ্ট্ৰি যদি আমি পঢ়িব লগা হয় তো উইদাউট মেথছ তেওঁলোকে আগবঢ়াই নিব নোৱাৰিব কাৰণ ফিজিক্সৰ গোটেই বস্তুখিনি মেথছৰ ওপৰত আধাৰিত আৰু কেমেষ্ট্ৰিৰ যিখিনি ক্যালকুলেশ্যন আছে যদি মেথছৰ ক্যালকুলেশ্যন শুদ্ধ নহয় তেতিয়াহ'লে তেওঁলোকে কেমেষ্ট্ৰিটো তেওঁলোকৰ ক্যালকুলেশ্যনবিলাক সুবিধা নহ'ব আৰু আপোনালোকে জানিব পাৰি ভাল পাব যে আমি ইয়াতে নীট আৰু জেডব্লিউৰ কোচিংটো আমি সমানে চলাই লৈ গৈ আছোঁ আমাৰ প্ৰত্যেক দিনাই ল'ৰা ছোৱালীক হায়াৰ ছেকেণ্ডেৰী কোৰ্চৰ লগতে নীটৰ কোৰ্চো আৰু জেডব্লিউৰ কোৰ্চো আমি সমানে লৈ যাওঁ যাতে যি ল'ৰা ছোৱালীৰ যিটো ছাবজেক্টৰ প্ৰতি স্পৃহা আছে যিবিলাক ল'ৰা ছোৱালী নীট এস্পিৰেণ্ট তেওঁলোকে নীটৰ কাৰণে যিবিলাকে জেডব্লিউৰ কাৰণে এস্পিৰেণ্ট হয় তেওঁলোকে জেডব্লিউ কিন্তু এনেকুৱা নহয় যে আমি তেওঁলোকক নীটৰ ল'ৰা ছোৱালীখিনিক আমি মেথছৰ জ্ঞানটো নিদিওঁ কাৰণ কিয় মেথছ নহ'লে তেওঁলোকৰ ফিজিক্স আৰু কেমেষ্ট্ৰি নহ'ব সেয়েহে আমি দুইটা বস্তু একেলগে সমানে লৈ যাওঁ মোৰ এটাই অনুৰোধ আপোনালোকে আহক আহি আমাৰ এই বিদ্যালয়খন এবাৰ চাই যাওক চাই পেলাই আপোনালোকে অনুভৱ কৰক আৰু চাওক যদি সকলোখিনি আপোনালোকৰ মতে হয় তেতিয়াহ'লে আপোনালোকৰ সন্তানক ইয়াত এবাৰ এডমিশ্যন দি আপোনালোকৰ সন্তানক এটা সুনাগৰিক হোৱাৰ বাবে আপুনিও এটা প্ৰয়াস কৰক এইখিনিয়ে কৈ মোৰ কথাখিনি সামৰণি মাৰিলোঁ নমস্কাৰ